হাজোত সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান জ্যোতিষ্মানে দেখুৱালে মহানুভৱতা আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে দিলে মানৱ দৰদী অনুপ্ৰেৰণা। হয়, এক স্বেচ্ছাসেৱী সংস্থা জ্যোতিষ্মান আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন যুটীয়া উদ্যোগত আৰু শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত হাজোৰ মাজৰ চুপাস্থিত নমশূদ্ৰ প্ৰাথমিক বিদ্যালয়ত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন কৰা হৈছে। অনুষ্ঠানটিৰ দুৱাৰ মুকলি কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পংকজ নমশূদ্ৰই। উক্ত কাৰ্যসূচীত জ্যোতিষ্মানৰ সভাপতি বিবেকানন্দ দাস, সম্পাদক হিমাংশু শৰ্মা, সদস্য ৰুণুমী দাস, প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তা সিদ্ধাৰ্থ দাসকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকে। আনহাতে চকু চিকিৎসা শিবিৰত 100ৰো অধিক লোকে চকু চিকিৎসা সেৱা গ্ৰহণ কৰে। ধন্যবাদ আপোনালোক যিসকল আহিছে, সাংবাদিক বন্ধু সকল ধন্যবাদ জনাইছোঁ। আজি আমাৰ জ্যোতিষ্মান আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন গুৱাহাটী, যিহেতু জ্যোতিষ্মান আমাৰ হাজোৰ অনুষ্ঠান, তো আমি সাংস্কৃতিকৰ লগতে স্বাস্থ্য আৰু শিক্ষা এই সকলো দিশত আমি জ্যোতিষ্মানে কাম কৰি আহিছোঁ যোৱা 2013 চনৰ পৰাই। আৰু লগতে একেদৰে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনেও স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক জগতত কাম কৰি থকা এটা অসমৰ অগ্ৰণী অনুষ্ঠান। চ' আমি এই দুয়োটা অনুষ্ঠানে যুটীয়াভাৱে প্লেনিং কৰি আমি শংকৰদেৱ নেত্ৰালয়ৰ লগত সহযোগত আমি আজি এই স্বাস্থ্য শিবিৰটো, চকু চিকিৎসা শিবিৰটো আমি আয়োজন কৰিছোঁ। ইয়াত সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি ইয়াত সকলো যিখিনিসকল আহিছে, বিশেষকৈ আমি যিখিনি দুখীয়া মানুহ সেইখিনি আমি ওচৰ চাপিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে জ্যোতিষ্মান আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে যাতে দুখীয়া মানুহ ঘৰৰ ওচৰ পদূলিলৈ আহি আমি তেওঁলোকৰ চিকিৎসা কৰিব পাৰোঁ, সেই উদ্দেশ্য আৰু লক্ষ্য লৈ আমি আজি হাজোত আমাৰ এই এক দুখীয়া অঞ্চল, মানে যিখিনি আমাৰ বিশেষকৈ কৈৱৰ্ত সমাজৰ মানুহৰ যিখিনি মানে কষ্টৰে আছে নমশূদ্ৰ, চ' তেওঁলোকৰ লগত আমি বিশেষকৈ মানুহৰ লগত আমি চিকিৎসা শিবিৰটোৰ আমি আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি যদি এই চিকিৎসা শিবিৰতে যিসকলৰ মানে কেটাৰেক্ট বা যিবোৰ হ'ব মানে বেছি মেজৰ আছে অপাৰেশ্যন, সেইসমূহ পিছলৈ ফ্ৰী হ'ব। শংকৰদেৱ নেত্ৰালয়ৰ মাধ্যমেৰে গোটেইখিনি তেওঁলোক অপাৰেশ্যনটোও কৰা হ'ব পিছলৈকে। চ' সেইকাৰণে এতিয়া চকু চিকিৎসা অপাৰেশ্যন সম্পূৰ্ণ অপাৰেশ্যন কৰা হ'ব, ফ্ৰী কৰা হ'ব, সম্পূৰ্ণ বিনামূলীয়া তাত পিছলৈকে। আপোনালোকে চবক ধন্যবাদ জনালোঁ। প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন আৰু জ্যোতিষ্মান আমি প্ৰায় 2013ৰ পৰা আমি কামখিনি কৰি আছোঁ, সামাজিক কামখিনি। তাৰে মাজত চকু চিকিৎসা শিবিৰ, ফিজিঅ'থেৰাপি কেম্প আৰু বাকীখিনি যিখিনি আছে আমি প্ৰায় ওমেন এম্পাৱাৰমেণ্টত কাম কৰি আছোঁ। স্বাস্থ্য, এডুকেশ্যন আৰু কালচাৰেল দিশতো আমি কাম কৰি আছোঁ। আৰু আজিৰ দিনটো আমি 15 ডিচেম্বৰ এই অঞ্চলৰ কাৰণে আমি চকু চিকিৎসা শিবিৰ শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত কৰিবলৈ ওলাইছোঁ। আৰু জ্যোতিষ্মানে যথেষ্ট আমাক সহায় সহযোগ কৰিছে, যদিও তেওঁলোকে মানে মেইন স্পনচৰ অফ দিছ প্ৰগ্ৰাম। আৰু ভৱিষ্যতে যাতে আকৌ আমি আহিব পাৰোঁ, সমাজৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰে এই বিনামূলীয়া স্বাস্থ্য আছে। আমি ধৰক প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ নামত যদি ক'ব বিচাৰোঁ, আমি ষ্টাৰ চিমেণ্ট, SBI CSR আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ সহযোগত কামখিনি কৰোঁ। মানে আজিৰ দিনটো আমি প্ৰায় 52গৰাকী আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু আশা কৰোঁ আৰু অলপ বাঢ়িব। ধৰক আৰু আমি ভাবিছোঁ 10-15জন বাঢ়িব, কাৰণ চকু চিকিৎসা শিবিৰত বহুত যথেষ্ট মানুহক আমি কৰিব নোৱাৰোঁ একেদিনাখন। আপোনালোক ক'ত মানে এই শিবিৰটো মানে আয়োজন কৰিছে? আমি ইয়াতে নমশূদ্ৰ LP স্কুলত আমি হাজোত প্ৰাথমিক বিদ্যালয়ত আজি এই বিনামূলীয়া চকু স্বাস্থ্য শিবিৰ মুকলি কৰিছে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন আৰু জ্যোতিষ্মানৰ উদ্যোগত, য'ত সহায় কৰিছে নেত্ৰালয়ে। আজি এই শিবিৰত বহু চকুৰ ৰোগী ইতিমধ্যে আহি ইয়াতে অন্তৰ্ভুক্ত হৈছে। প্ৰায় 60গৰাকী ইয়াতে চকুৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যে আমাৰ ৰেজিষ্টাৰ হৈছে, আৰু এইসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ আজিৰ এই স্বাস্থ্য শিবিৰত পৰীক্ষা কৰা হ'ব। আৰু যিসকলৰ কেটাৰিক বা কিবা সকলো বিনামূলীয়াকৈ অপাৰেশ্যন কৰা হ'ব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।